নীট আন্ডাৰ গ্ৰেজুৱেট পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। নীট পৰীক্ষা বাতিলৰ পাছতেই এতিয়া নতুন তাৰিখ ঘোষণা কৰা হৈছে। এনটিএৰ তৰফৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে। 21 জুনত অনুষ্ঠিত হ'ব নীট ইউজিৰ পৰীক্ষা। নীট আন্ডাৰ গ্ৰেজুৱেট পৰীক্ষা 21 জুনত অনুষ্ঠিত হ'ব। প্ৰশ্নকাকত ফাদিলৰ পূৰ্বে বাতিল হৈছিল পৰীক্ষা আৰু বাতিল হৈছিল 3 মে'ত অনুষ্ঠিত হোৱা পৰীক্ষা। পৰীক্ষাৰ পূৰ্বেই ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত আৰু যাৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছতো বাতিল কৰিবলগীয়া হৈছিল নীট আৰু এতিয়া নীট ইউজি পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। প্ৰায় 23 লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছিল অভিভাৱক। ৰাজপথত সাব্যস্ত হৈছিল প্ৰতিবাদী কাৰ্যসূচী। নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ আশ্বাস এইবাৰ এনটিএ। নীট আন্ডাৰ গ্ৰেজুৱেট পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। নীট পৰীক্ষা বাতিলৰ পাছতেই এতিয়া নতুন তাৰিখ ঘোষণা কৰা হৈছে। এনটিএৰ তৰফৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে। 21 জুনত অনুষ্ঠিত হ'ব নীট ইউজিৰ পৰীক্ষা। নীট আন্ডাৰ গ্ৰেজুৱেট পৰীক্ষা 21 জুনত অনুষ্ঠিত হ'ব। প্ৰশ্নকাকত ফাদিলৰ পূৰ্বে বাতিল হৈছিল পৰীক্ষা আৰু বাতিল হৈছিল 3 মে'ত অনুষ্ঠিত হোৱা পৰীক্ষা। পৰীক্ষাৰ পূৰ্বেই ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত আৰু যাৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছতো বাতিল কৰিবলগীয়া হৈছিল নীট আৰু এতিয়া নীট ইউজি পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। প্ৰায় 23 লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছিল অভিভাৱক। ৰাজপথত সাব্যস্ত হৈছিল প্ৰতিবাদী কাৰ্যসূচী। নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ আশ্বাস এইবাৰ এনটিএ। নীট আন্ডাৰ গ্ৰেজুৱেট পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। নীট পৰীক্ষা বাতিলৰ পাছতেই এতিয়া নতুন তাৰিখ ঘোষণা কৰা হৈছে। এনটিএৰ তৰফৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে। 21 জুনত অনুষ্ঠিত হ'ব নীট ইউজিৰ পৰীক্ষা। নীট আন্ডাৰ গ্ৰেজুৱেট পৰীক্ষা 21 জুনত অনুষ্ঠিত হ'ব। প্ৰশ্নকাকত ফাদিলৰ পূৰ্বে বাতিল হৈছিল পৰীক্ষা আৰু বাতিল হৈছিল 3 মে'ত অনুষ্ঠিত হোৱা পৰীক্ষা। পৰীক্ষাৰ পূৰ্বেই ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত আৰু যাৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছতো বাতিল কৰিবলগীয়া হৈছিল নীট আৰু এতিয়া নীট ইউজি পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। প্ৰায় 23 লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছিল অভিভাৱক। ৰাজপথত সাব্যস্ত হৈছিল প্ৰতিবাদী কাৰ্যসূচী। নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ আশ্বাস এইবাৰ এনটিএ।